মোৰ দশম মানৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কম্পাৰ্টমেণ্টেলৰ এক্সামৰ বিষয়ে দুটামান কথা মোৰ আলোচনা কৰিবলগীয়া আছিলে তোমালোকে কথাকেইটা মন দি শুনিবা তোমালোকে মোক বহুতেই পৰীক্ষাৰ কিমান নম্বৰ প্ৰশ্ন কৰিছো বা কিমান পাম বানান ভুল হলে কি হ'ব এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন সুধিছিলা মই তোমালোকক সেই প্ৰশ্নখিনিৰ উত্তৰ একেলগে দিবলৈ চাইছো আৰু ইয়াৰ পিছত মই তোমালোকক আৰু দুটামান কথা কম তোমালোকে মন দি শুনিবা তোমালোকক পৰীক্ষা আৰম্ভ হোৱাৰ আগতে মই খুব সুন্দৰকৈ ভিডিঅ'ৰ যোগেদি তোমালোকক মই জনাইছিলো যে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ যিকেইটা পৰীক্ষাত তোমালোকৰ এমচিকিউ থাকিব সেই পৰীক্ষাত তোমালোকৰ ডেসক্ৰিপটিভ কুৱেশ্যন মাত্ৰ 45 মাৰ্কছৰ দিব লাগিব সময় থাকিব 2 ঘণ্টা আৰু তাত তোমালোকৰ 5 মাৰ্ক নিৰ্ধাৰণ কৰি দিয়া হৈছিল 13 আৰু বাকি তোমালোকৰ হিন্দী আৰু অসমীয়াৰ তোমালোকৰ 100 নম্বৰ পৰীক্ষা হ'ব আৰু তাত তোমালোকৰ 5 মাৰ্ক থাকিব 30 গতিকে তোমালোকে সেইখিনি কথা জনাৰ পিছত তোমালোকে নিশ্চয় 30 নম্বৰ পাবলৈ অসমীয়া বিষয়ত হাজু হৈ গৈছিলা আৰু তাৰ পিছত তোমালোকে এতিয়া গ্ৰেছ মাৰ্কৰ কথা সুধিলে তেনেকে কোনো ধৰণৰ সেৱাৰ পৰা নটিফিকেশন দিয়া নাই যে তোমালোকক গ্ৰেছ মাৰ্ক দিব কিন্তু এনেকুৱা হ'ব পাৰে যে তোমালোকে 30 নম্বৰ পাবৰ কাৰণে তোমালোকে যি ছাত্ৰ ছাত্ৰীয়ে 40 বা 45 নম্বৰৰ প্ৰশ্ন কৰিছা তেওঁলোকে নিশ্চয় পাছ কৰিবা আৰু কোনো ছাত্ৰ ছাত্ৰীয়ে যদি গণি পেলাই পুৰা 30 মাৰ্কছৰে কৰিছা তেওঁলোকেও পাছ কৰিবা আৰু দুই এটা বানান ভুল হলে চিন্তা কৰিব নালাগে আৰু যদি তোমালোকে একেবাৰে নিলিখিলা তেতিয়া হলে তোমালোকৰ কিন্তু সেই মাৰ্কছ পাবলৈ অসুবিধা হ'ব আৰু তোমালোকৰ গ্ৰেছ মাৰ্ক বুলি একো নটিফিকেশন নাথাকিলেও তোমালোকক সেই নম্বৰ ধৰা লিখাৰ ওপৰত ভিত্তি কৰি পেলাই 27 পালো 8 পালো 30 মাৰ্কস কৰি দিয়া হ'ব এইখিনি তোমালোকক মই বুজাই পেলাই কলো আৰু তোমালোকৰ এতিয়া খুব সোনকালে ৰিজাল্টটো আহি পাব সেই ধৰণে কোনো সেৱাই নটিফিকেশন নাই দিয়া তথাপি আমি এটা অনুমান কৰিছো যে তোমালোকৰ হয়তো আজি জুনৰ 1 তাৰিখ আৰু 20 তাৰিখ মানৰ ভিতৰত থাকে তোমালোকৰ নিশ্চয় ৰিজাল্ট দিব গতিকে তোমালোকে এই কথাখিনি অনুমান কৰি পেলাই গম পাবা আৰু তোমালোকে নিশ্চয় বুজি পাবা আৰু ইমানখিনিয়ে মোৰ ইয়াৰ ওপৰত ক'বলগীয়া আছিল তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা ধন্যবাদ